ফেয়াৰনেছ চেনেলৰ গোলকীয় দৰ্শকসকললৈ স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দাই আপোনালোকৰ মাজত এটি গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে জানেই যে বৰ্তমান বানপানীৰ সমস্যা আৰু বানপানীয়ে গোটেই অসম ভাৰাক্ৰান্ত কৰিছে আৰু এই বিষয়ে ইতিমধ্যেই অসম চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা আমি দেখিব পোৱা নাই। গতিকে মই অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে পোনপটীয়াকৈ আপোনালোকে ফিল্ডত নামি পৰক আৰু আপোনালোকে সাজু হওক বানপীড়িত অঞ্চলৰ মানুহবোৰক সহায় কৰিবলৈ। আৰু ইতিমধ্যে ভালেকেইখন অসমৰ গাঁও প্লাবিত হৈছে বানপানীত আৰু মাথাউৰিও ছিঙিছে। গতিকে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ আৰু ইতিমধ্যেই যিহেতু বিজেপি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপি চৰকাৰ আছে আৰু সেই হিচাপেই হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰক প্ৰেছাৰাইজ কৰিব লাগে যে বানপানীৰ কাৰণে অধিক পৰিমাণৰ আৰ্থিক সাহাৰ্য আনিব লাগে। আৰু ইয়াতকৈও গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰাব লাগে, যিহেতু কেন্দ্ৰতো বিজেপি চৰকাৰ আছে আৰু বিশেষ ধৰণৰ বেছিকৈ আৰ্থিক অনুদান কেন্দ্ৰৰ পৰা আনিব লাগে। ইতিমধ্যেই দুখীয়া সৰ্বসাধাৰণ ৰাইজ ঘৰ দুৱাৰ হেৰাইছে এই বানৰ কবলত পৰি আৰু সেইকাৰণে সিহঁতক ভালদৰে কেনেকৈ ৰখা যায় সেই বিষয়ে অসম চৰকাৰে পদক্ষেপ ল'ব লাগে। ইতিমধ্যে অসম চৰকাৰৰ পৰা কোনো উল্লেখনীয় পদক্ষেপ আমি দেখা নাই। গতিকে মই অনুৰোধ জনাম যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত এই বানপীড়িত অঞ্চলৰ মানুহবোৰক যিবোৰ মানুহৰ বহুত ক্ষতি হৈছে সেইবোৰ মানুহক পুনৰুদ্ধাৰ কৰি ভালকৈ সিহঁতক থকাৰ সুবিধা দিব লাগে আৰু সিহঁতক আৰ্থিকভাৱে সহায় কৰিব লাগে। ইতিমধ্যে সূত্ৰৰ যোগে খবৰ পোৱা গৈছে যে বহুত মানুহ ইতিমধ্যে শিবিৰ পাতি আছে আৰু এইটো বানপানীৰ ছিজন আৰু বৰ্তমান বানপানীয়ে গোটেই অসমত গ্ৰাস কৰি আছে। বানপানীয়ে গোটেই অসমত এটা তাণ্ডৱৰ সৃষ্টি কৰিছে। গতিকে অসম চৰকাৰ বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ সহায় লৈ কেনে এই বানপীড়িত অঞ্চলৰ মানুহবোৰক সহায় কৰিব লাগে আৰু বিশেষভাৱে অসমৰ বানপানীটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল'ব লাগে আৰু এইটো এটা সোণালী সুযোগ, কিয়নো কেন্দ্ৰতো বিজেপি চৰকাৰ আছে আৰু ৰাজ্যতো বিজেপি চৰকাৰ আছে আৰু এইটো কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে যে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল'ব লাগে আৰু তাৰোপৰি বিশেষ পেকেজ কেন্দ্ৰীয় চৰকাৰৰ পৰা আনিব লাগে। কাৰণ অসমীয়া দৰিদ্ৰ মানুহবোৰে
এই বানৰ কবলত পৰি ঘৰ বাৰী হেৰুওৱা মানুহবোৰক বিশেষভাৱে আৰ্থিকভাৱে সহায় সহযোগিতা কৰিব লাগে। কাৰণ এই মানুহবোৰেই ভোট দি কেনে চৰকাৰ বনাইছে। গতিকে মানুহৰ পক্ষত নাথাকিলে যে এদিন এই চৰকাৰৰ পতন হ'ব, এইটো দুৰূহ সত্য। গতিকে ইতিমধ্যেই কোনো ধৰণৰ এতিয়ালৈকে অসম চৰকাৰৰ পৰা বানপীড়িত অঞ্চলত যোৱা আমি দেখা নাই, কোনো মন্ত্ৰী বিধায়ক যোৱা নাই। গতিকে আপোনালোকে অকণমান গুৰুত্ব সহকাৰে লৈ কেনে এই দুখীয়া, অজলা, সজা, চিধা চাধা মানুহবোৰৰ ওচৰত যাই কেনে, যিবোৰ মানুহে বানপানীত আক্ৰান্ত হৈ আছে, ঘৰ দুৱাৰ উটুৱাই নিছে, এই মানুহবোৰৰ ওচৰত যাই কেনে আপোনালোকে আপোনালোকৰ মৰমৰ মাত আৰু আৰ্থিকভাৱে সহায় কৰিব লাগে বুলি মই আশা ৰাখিম। আৰু আপোনালোকে মানুহবোৰক ধুনীয়া জেগাত যাতে সিহঁতৰ খোৱা বোৱা ভালকৈ কৰিব পৰা যায়, সেইটো ব্যৱস্থা কৰি দিব। কাৰণ ইতিমধ্যেই নদীৰ পানীবোৰো বাঢ়ি গৈ আছে আৰু বৰষুণৰ পানীও মিহলি বানপানীৰ সৃষ্টি হৈছে আৰু বহুতো অঞ্চলৰ ক্ষয়ক্ষতি হৈছে। গতিকে আপোনালোকে আপোনালোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব বুলি আশা কৰিলোঁ। আৰু বিশেষকৈ আৰু একবাৰ মই ক'ব বিচাৰিছোঁ যে এইটো এটা সোণালী সুযোগ। কেন্দ্ৰতো বিজেপি চৰকাৰ আৰু অসমতো বিজেপি চৰকাৰ। গতিকে আপোনালোকে বানপানীৰ সমস্যাটো যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে যদি গণ্য কৰাব পাৰে এই চৰকাৰৰ দ্বাৰাই, এইটো এটা সোণালী অধ্যায় হ'ব অসমৰ মানুহৰ কাৰণে। আৰু মানুহে আপোনালোকক মনত ৰাখিব আৰু অসমৰ মানুহৰ কাৰণে বহুত সুবিধা হ'ব। কিয়নো এই সমস্যাটো প্ৰতি বছৰে অসমৰ মানুহক জুৰুলা কৰিছে, আৰ্থিকভাৱে জুৰুলা কৰিছে। আৰু সেইকাৰণে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। ইমান দিন ধৰি এই বিষয়টো এনেকুৱাই ৰৈ গৈছে আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাপে ইতিমধ্যে গণ্য কৰা হোৱা নাই। আৰু এই সমস্যাটো মাহী আইৰ দৃষ্টিৰে কেন্দ্ৰীয় চৰকাৰে চাই আছে। গতিকে আপোনালোকে ডাঠি কৰি কৈ কেনে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি বাধ্য কৰাব যে এইটো সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে মানি ল'ব লাগে। কাৰণ ই দুৰূহ সত্য, ইয়াৰ ডেটা আছে। এইটো এটা সত্য ঘটনা যে অসমৰ বানপানীয়ে, ব্ৰহ্মপুত্ৰৰ নদীৰ ওফন্দি উঠা পানীয়ে কাল ৰূপ ধাৰণ কৰে আৰু মানুহৰ বিস্তৰ ক্ষতি সাধন কৰে। গতিকে এইটো মোৰ তৰফৰ পৰা, সাংবাদিক ৰুহুল আমিন আখান্দাৰ তৰফৰ পৰা অসম চৰকাৰক বিনম্ৰভাৱে কৰজোৰে অনুৰোধ কৰিলোঁ যাতে কেন্দ্ৰীয় চৰকাৰক পতিয়ন দিয়াব পাৰে যে এই বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা বুলি গণ্য কৰিব